वेलकम छात्र छात्रीসকল আজিৰ এই ভিডিঅ'টো তোমালোকৰ ক্লাছ 10ৰ যিখন ITES ইলেক্টিভ সাবজেক্ট যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছা তোমালোকৰ যিখন ITESৰ সিলেবাস আছে সেই সিলেবাসখন আজি আমি আলোচনা কৰিম আসুন আমি সিলেবাসখন এতিয়া স্টাৰ্ট কৰো প্ৰথমতে চাবা তোমালোকৰ ITESত তোমালোকৰ দুখন কিতাপ আছে বুক দুখন আছে স্ক্ৰিনত চাব পাৰিবা এখন হল এমপ্লয়েবিলিটি স্কিল আৰু আনখন হল ভোকেশনাল স্কিল যিখন তোমালোকৰ এমপ্লয়েবিলিটি স্কিল বুলি বুক আছে সেই কিতাপখনক ইয়াতে পাৰ্ট 1 বুলি দিছে সেই পাৰ্ট 1 ৰ পৰা টোটাল 10 মাৰ্কস আহিব তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাটো 10 মাৰ্কস আহিব আৰু তোমালোকৰ ফাইনেলটো 10 মাৰ্কস আহিব সেই কিতাপখনৰ পৰা সেই কিতাপখনত বুকখনত এমপ্লয়েবিলিটি স্কিল নামৰ যিখন বুক আছে তাত টোটাল 5টা চেপ্টাৰ আছে ইয়াত তোমালোকে চাব পাৰিবা চেপ্টাৰ 1 কমিউনিকেশন স্কিল চেপ্টাৰ 2 self management skill basic ICT skill entrepreneurial skill আৰু green skill এই পাঁচটা চেপ্টাৰ আছে এই পাঁচটা চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল 10 মাৰ্কসত কোৱেশ্চন সোধা হ'ব ইয়াৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত তোমালোকৰ প্ৰথম দুটা বা তিনিটা চেপ্টাৰ আহিব প্ৰথম চেপ্টাৰ 1 চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 হয়তো তিনিটা চেপ্টাৰ ইয়াত আহিব পাৰে এইটো ইয়াত লিখা হোৱা নাই কোন কিটা চেপ্টাৰ আহিব কিন্তু যোৱা বছৰৰ যিখন সিলেবাস আছিল তাৰ পৰা চাই পেলাই কৈছো যে তোমালোকৰ ম্যাক্সিমাম এইখন বুকৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত দুটা বা তিনিটা চেপ্টাৰ আহিব পাৰে এইখন কিতাপত তোমালোকৰ টোটাল 10 মাৰ্কস আছে এবাৰ আমি সেকেন্ড বুকখনলৈ যাও সেকেন্ড যিখন বুক আছে এই বুকখনক ইয়াত পাৰ্ট বি বুলি কোৱা হৈছে ভোকেশনাল স্কিল এই বুকখনত তোমালোকৰ টোটাল 4টা চেপ্টাৰ আছে ইয়াত চাব পাৰিবা ইউনিট 1 digital documentation unit 2 electronic spreadsheet unit 3 database management system আৰু unit 4 maintain health safety and secure working এই চাৰিটা চেপ্টাৰৰ গুটেইকিটা চেপ্টাৰ মিলি তোমালোকৰ 30 মাৰ্কস আছে এই বুকখনত কিন্তু এই চেপ্টাৰৰ পৰা তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত প্ৰথম দুটা চেপ্টাৰ চালে হ'ব হাফ ইয়াৰলি পৰীক্ষাৰ বাবে প্ৰথম দুটা চেপ্টাৰৰ পৰাই আহিব তোমালোকৰ থিওৰি পৰীক্ষাত আইটিৰ পৰা 40 মাৰ্কস আহিব প্ৰথম বুকখনৰ পৰা 10 মাৰ্কস আৰু সেকেন্ড বুকখনৰ পৰা 30 মাৰ্কস টোটাল 40 মাৰ্কস আহিব ইয়াৰ উপৰি বাকি তোমালোকৰ প্ৰ্যাকটিক্যাল থাকিব ইয়াত চাবা পাৰ্ট সি দিয়া আছে প্ৰ্যাকটিক্যাল ওয়াৰ্ক প্ৰ্যাকটিক্যাল এক্সামিনেশনত তোমালোকৰ 15 মাৰ্কস আছে 10 টেষ্ট মানে প্ৰ্যাকটিক্যাল এক্সামত যি প্ৰ্যাকটিক্যাল কৰিব দিব তাত 15 মাৰ্কস আছে আৰু প্ৰ্যাকটিক্যাল এক্সামত যি লিখিব দিব মানে তাৰ ওপৰত 10 মাৰ্কস আছে আকৌ ভাইভা ভয়েস তোমালোকক যি মুখেৰে মৌখিক প্ৰশ্ন সোধা হ'ব তাত তোমালোকৰ 10 মাৰ্কস আছে এনেদৰে টোটাল প্ৰ্যাকটিক্যালত তোমালোকৰ 35 মাৰ্কস আছে তাৰ পিছত চাবা ইয়াত পাৰ্ট ডি কি দিয়া আছে প্ৰজেক্ট ওয়াৰ্ক তোমালোকক কিবা প্ৰজেক্ট বা ফিল্ড ওয়াৰ্ক যি দিয়া হৈছে বা দিব তাত তোমালোকৰ 10 মাৰ্কস থাকিব আৰু ভাইভা তাৰ ওপৰত যি ভাইভা মুখেৰে মৌখিক দিব তাৰ ওপৰত 5 মাৰ্কস থাকিব এনেদৰে প্ৰজেক্টত টোটাল তোমালোকৰ 15 মাৰ্কস থাকিব তাৰ পিছত পাৰ্ট ই চাবা এটো বহুত খুবেই ইম্পৰ্টেন্ট হয় তোমালোক ছাত্ৰ ছাত্ৰী সকলোৱে যদি ৰেগুলাৰ আইটিৰ ক্লাস কৰা ডেইলি ক্লাস কৰা তেতিয়া হলে টিচাৰৰ স্কুলৰ ফালৰ পৰা তোমালোকক 10 মাৰ্কস দিয়া হ'ব এনেদৰে টোটাল তোমালোকৰ ITESত 100 মাৰ্কস থাকিব তোমালোকক যদি ITESৰ কোৱেশ্চন এনসাৰ সমূহ লাগে অসমীয়া মাধ্যম আৰু ইংলিশ মিডিয়াম দুয়োটাতে তোমালোকে পাব পাৰিবা ইয়াৰ ওপৰত আমি ভিডিও বনাম আৰু লগতে তোমালোকে ই-বুক সমূহ কিনিব পাৰিবা অতি কম মূল্যত তোমালোকে ই-বুক সমূহ কিনিব পাৰিবা